গেৰুৱা খানাপাৰাত 2021 ৰণ বিজয়ৰ হুংকাৰ আপোনালোক আজুনে সমন্বয় হ'ব আমাৰ শক্তি ভাৰত মাতা কি জয় আই অসম জয় আই অসম জয় আই অসম ৰাজ্যৰ বুথ সমিতিৰ সভাপতিৰ উপস্থিতিৰে খানাপাৰাত সমাৱেশ পাতি একেদিনাই দুটাকৈ লক্ষ্যভেদ কৰাৰ চেষ্টা ৰাজ্যিক বিজেপিৰ কাৰ সমৰ্থনত দলীয় কৰ্মী ৰাইজক আকৰ্ষণৰ চেষ্টা 2021 নিৰ্বাচনৰ বাবে কৰ্মীৰ মনোবল বৃদ্ধি আপোনালোক আজুনে জননী জন্মভূমিৰ কাৰণে সৰ্বোচ্চ ত্যাগ গণতন্ত্ৰত চিৰপৰিচিত সংখ্যাৰ খেলখন শনিবাৰে খানাপাৰাত ভালকৈ খেলিলে বিজেপিয়ে ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি জেপি নড্ডাক পতিয়ন নিয়াবলৈ সৰ্বোচ্চ শক্তি উজাৰি দিছিল ৰাজ্যিক নেতৃত্বই বিজেপিয়ে নিজাববীয়াকৈ উৰুৱাইছিল ড্ৰোন কেমেৰা উদ্দেশ্য এটাই ব্যাপক জনসমাগম বহুলভাৱে প্ৰচাৰ কৰা পেনিং ট্ৰলিং এৰিয়েল কেমেৰাৰ প্ৰতিটো শ্বটত গুৰুত্ব পাইছিল উপস্থিতিৰ সংখ্যাই কা আন্দোলনত কাৰ্যত ভাগিছে তৃণমূল সংগঠন এনে অৱস্থাত মোৰ বুথ আটাইতকৈ মজবুত বুলি পডিয়ামত লেখা শ্লোগানটো প্ৰতিপন্ন কৰিবলৈ জৰুৰী আছিল বিজেপিৰ এই সভা উপস্থিত আছিল মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী ৰাজ্যিক সভাপতি সহ ৰাজ্যিক বিজেপিৰ প্ৰতিগৰাকী মন্ত্ৰী বিধায়ক সাংসদ নেতা পঞ্চায়ত প্ৰেসিডেন্ট এপি মেম্বাৰ জেডপিসি মেম্বাৰ বিধায়ক কেন্দ্ৰীয় মন্ত্ৰী সাংসদ বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে कांग्रेस और वामपंथी दलों षड्यंत्र कोई बाहर से आने वाला और नहीं है किसी को बाहर से आने की अनुमति नहीं है महिला निर्वाचित सदस्यসকলক চুলিত ধৰি পেলাই ঘৰৰ পৰা টানি উলাইছিলে আৰু সেই সকল সদস্য আজি ভাৰতীয় জনতা পাৰ্টিৰ এই সভালৈ আহিছে মই তেওঁলোকক প্ৰণাম জনাইছো অসম আন্দোলন চান্দাৰ ওপৰত চলা নাছিল অসম আন্দোলন মানুহৰ তেজৰ ওপৰত চলিছিল শহীদৰ আত্মাৰ ওপৰত চলিছিল উদালগুৰিত বিজেপি কৰ্মীৰ বাছক উভতাই পঠিয়াইছিল আছু কৰ্মীয়ে একেই ঘটনা ঘটিছিল আন কিছু স্থানতো ইফালে ৰাতিৰে পৰা উজনি বা উত্তৰ অসমৰ পৰা ৰেলে বাছে আহিছিল বিজেপিৰ তৃণমূল নেতা বিজেপিৰ বাবে সঞ্জীৱনী সদৃশ খানাপাৰাৰ সভা যিদিনাখন শহীদ খৰ্গেশ্বৰ তালুকদাৰে মৃত্যুবৰণ কৰিছিল তেওঁ যদি জানিলেহেঁতেন যে আছুৱে 71 চনত সহি কৰিব তেওঁ মৃত্যুবৰণ কৰিলেহেঁতেন নেকি কোনোবাই কয় কৰিলেহেঁতেন নেকি যদি অসম আন্দোলনৰ 850 জন শহীদে জানিলেহেঁতেন যে প্ৰফুল্ল মহন্তই 71ৰ সহি কৰিব আৰু অসমৰ মুখ্যমন্ত্ৰী হ'ব কোনোবা মাতৃয়ে তেওঁৰ সন্তানক ৰাজপথলৈ আন্দোলন কৰিব দিলেহেঁতেন নেকি আপোনালোকে কওক উন্নয়নমূলক ঘোষণাৰ তুলনাত প্ৰতিগৰাকী বক্তাৰে ভাষ্যত প্ৰাধান্য পাইছিল কা বিৰোধী আন্দোলনৰ সমালোচনাই কাৰ্যত এয়াই আছিল শনিবাৰৰ সভাখনৰ মূল উদ্দেশ্য ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ